ছাৰ আপুনি আপোনাক আমি সুধো আপুনি মানে ক'বলৈ হয়তো আপুনি বেয়া পাব পাৰে আপুনি 1990 চনৰ পৰা ঘিলামৰাত নাট্য চৰ্চা কৰি আছে এতিয়ালৈকে আপুনি অৱসৰৰ মুহূৰ্তলৈকে তেতিয়াৰ পৰা এতিয়ালৈকে আপুনি এনেকুৱা এজন নাট্যকৰ্মীৰ নাম কওক ঘিলামৰাৰ যিটো মানে নাম আপোনাৰ মনত থাকে চিৰিয়াছ নাট্যকৰ্মী আপুনি লগ পাব নে আপোনাৰ লগত বহুতে কাম কৰিছে 1990 চনৰ পৰা সকলোখিনি আপোনাৰ প্ৰিয় কিন্তু আপুনি কাৰোবাৰ নাম ক'বলৈ হয়তো বেয়া পাব পাৰে কিন্তু ক'ব পাৰে 1990 চনৰ পৰা এতিয়ালৈকে এজন চিৰিয়াছ নাট্যকৰ্মী যি মানে আপোনাৰ মনত সাজ বহুৱাই দিছে মানে এতিয়া নাট্যকৰ্মী বুলি ক'লে অকল অভিনয় কৰাটোৱে নাট্যকৰ্মী নহয় সেইটো কাৰণে মই মানে নাট্যকৰ্মী বুলি কৈছো অভিনেতা বুলি কোৱা নাই নাট্যকৰ্মী বুলি সেইটো কাৰণে আচলতে মই নাটক এই নৰ্থ বেংক কলেজতে আৰম্ভ কৰিছিলো তাৰপিছত এই ঘিলামৰাৰ কেইবাটাও নাট্যগোষ্ঠী আছিলে মই এতিয়া নাম পাহৰি গৈছো মনত আছিলে কিন্তু এই মুহূৰ্তত অহা নাই তাতে আমাৰ নৱকামান ভূপেন ভৰালী তেওঁলোকৰ হিৰণ্য গগৈ তেওঁলোকৰ এটা নাট্য অনুষ্ঠান আছে নামটো মই পাহৰিছো তেওঁলোকৰ থ্ৰুৱেদি মই মহেন্দ্ৰ বৰঠাকুৰৰ নিয়ৰবে চকুলোৰে এনেকে নাটক কিছু কৰিছিলো তাৰপিছতে আৰু কেইটামান সংগঠনৰ লগত নাটক কৰিছিলো তাৰপিছত অসম নাট্য সন্মিলনৰ যিটো শাখা ঘিলামৰা সেইটো মোৰ উদ্যোগতে 1996 চনত মই ইয়াত গঢ় দিছিলো তেতিয়া আচলতে যিটো আধুনিক নাটকৰ চৰ্চা সেইটো ঘিলামৰাত খুব কম আছিলে হৈ আছে কিন্তু চৰ্চাটো বেলেগ ধৰণে হৈ আছে ভ্ৰাম্যমানৰ প্ৰভাৱটো পুৰা আছিলে মানে তো ভ্ৰাম্যমানৰ পৰা আঁতৰি আহি এমেচাৰৰ যিটো ট্ৰেড সেইটো নাছিলে মানে আৰু কি হৈছিলে ইয়াতে বিশেষকৈ যিটো কথিত ভাষা তাত কিছু মানে কি প্ৰনাউন্সিয়েচনৰ প্ৰব্লেম আছিলে গতিকে হটো হ হয় তেনেকুৱা ধৰণৰ আৰু কেতিয়াবা খ হয় তেনেকুৱা ধৰণৰ কিছু প্ৰব্লেম আছিলে গতিকে 1996 চনত মই কেইজনমান ল'ৰালৈ নাটক আৰম্ভ কৰিছিলো তেতিয়া মই জ্যোতিপ্ৰসাদৰ কাৰেঙৰ ডিগিৰি ধৰণৰ তেনেকুৱা নাটকবিলাক কৰিছিলো তেতিয়া দেখিছিলো যে তেওঁলোকৰ মাজত বহুত সমস্যা আছিল তাতে আমাৰ বডি আমাৰ যিটো শৰীৰ মন আৰু কণ্ঠ এই তিনিটাৰ মানে যিটো একাত্মতা সেইটো গঢ়িবলৈ যথেষ্ট কষ্ট হৈছিলে আৰু বিশেষকৈ মানে কি উচ্চাৰণত যথেষ্ট প্ৰব্লেম আছিল মই 2 বছৰ বহুত কষ্ট কৰিছো তেওঁলোকৰ লগত প্ৰতিটো খোজ প্ৰতিটো সংলাপ কেনেকৈ কয় বা মানে কি এমেচাৰ গ্ৰুপত ভ্ৰাম্যমানৰ পৰা আঁতৰি আহি পেলাই তাৰ পৰা কষ্ট কৰি কৰি 1998 চনত প্ৰথমবাৰৰ বাবে এটা দল পূৰ্ণাংগ নাটক প্ৰতিযোগিতা হেৰি এই অসম নাট্য সন্মিলনৰ পূৰ্ণাংগ নাটক প্ৰতিযোগিতালৈ মই নাটকখন উলিয়াই দিছিলো বিয়ণ্ড দ্য জিঅ'গ্ৰাফিক এণ্ড আৰু সেই নাটকখনত মই নিজে মূল চৰিত্ৰটোত অভিনয় কৰিছিলো মই পৰিচালনা কৰিছিলো তাতে মোৰ চৰিত্ৰবোৰ ইমান মনত নাই কোন কোন আছিলে তথাপিতো জিতুল কিশোৰ চুতীয়া তাৰপৰা ৰঞ্জিত গগৈ তাৰপিছত দুদু দত্ত তাৰপৰা মৌচুম বুঢ়াগোহাঁই মল্লিকা দাস তেওঁলোকে অভিনয় কৰিছিল আৰু এজনী সৰু ছোৱালী এইটো হেৰিয়াৰ ৰাইডঙীয়াৰ নামটো মই পাহৰি গৈছো তাই অভিনয় কৰিছিলে তেনেকে আৰু কোন আছিলে আৰু কোন আছিলে কিন্তু মই পাহৰি গৈছো তো আমি প্ৰথমবাৰ কাৰণে এই নাটকখন উলিয়াই লৈ গৈছিলো নাহৰকটীয়াত আছিলে অধিৱেশন নাহৰকটীয়া অধিৱেশনত আমি তাতে অংশগ্ৰহণ কৰিছিলো আৰু আমি তৃতীয় শ্ৰেষ্ঠ দল পাইছিলো সেইবাৰ আৰু মই নিজে ছেকেণ্ড বেষ্ট এক্টৰ আৰু আমাৰ ছোৱালীজনী থাৰ্ড বেষ্ট এক্ট্ৰেছ আৰু সৰু ছোৱালীজনী বেষ্ট চাইড পাইছিলে গতিকে সেইটো ঘিলামৰাৰ কাৰণে প্ৰথম সফলতা আছিলে 1998 চনত আৰু তেতিয়া তাৰ পিছতেই মই তেতিয়া 1993 চনত মানতে পূৰ্ণাংগ নাটক লিখিবলৈ আৰম্ভ কৰিছিলো মোৰ প্ৰথম পূৰ্ণাংগ নাটক আছিলে আবেলি ৰং যিখন নৰ্থ বেংক কলেজৰ মঞ্চত আমি মঞ্চস্থ কৰিছিলো তাৰপিছতে মই নাটক লিখি আছিলো মলুক বৰুৱা 1994 চন মানত তাৰপিছত তোমাৰ বিধ্বস্ত খ্যাতি এখন এখনকে নাটক লিখি আছিল আৰু সেই নাটকবোৰ
আমি বিভিন্ন মঞ্চত মঞ্চস্থ কৰিছিলো, প্ৰতিযোগিতাতো মঞ্চস্থ কৰিছিলো। এতিয়া বিধ্বস্তকতা খ্যাতি আমি পদ্মনাথ গোহাঁই বৰুৱা তাত কৰিছিলো, এই ধেমাজিত। তাতো আমি 13 পাইছিলো, কিন্তু মই শ্ৰেষ্ঠ অভিনেতা পাইছিলো। আৰু ছোৱালীজনীয়ে 3rd বেষ্ট এক্ট্ৰেছ পাইছিলে। তেনেকে আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো। তাৰপিছত 2004 চনত ইংগিতৰ জন্ম হৈছিল। আৰু ইংগিতৰ জন্ম হোৱা সেই কেঁচুৱাটো সঞ্জয় ফুকন, ফুলেন সিহঁতে আনি মোক প্ৰস্তাৱ তুলি দিছিলে। আমাৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কি নাটকখন আছিলে, শতাব্দী তুলি দিছিলেহি, ছাৰ আমি এইখন আৰম্ভ কৰোঁ। তাতে যিটো মূল চৰিত্ৰ সেইটো মই কৰিছিলো, আৰু মোৰ মানে কি পৰিবাৰ চৰিত্ৰটো কৰিছিলে বিজয়া ভৰালী। সেই নাটকখন প্ৰথম কৰিছিলো, মই পৰিচালনা কৰিছিলো, আৰু সেই নাটকখনে ইংগিতৰ প্ৰথম, আৰু নাটকখন খুব ভাল হৈছিলে। তাৰপিছত আমি এখন এখনকৈ নাটক কৰি গৈছিলো। তাৰ পৰা মই নিজে নাটক লিখি গৈছিলো, আৰু সেই নাটকেৰে অসমৰ বিভিন্ন মঞ্চত বিভিন্ন প্ৰতিযোগিতাত, আমাৰ সূৰ্য বৰা সোঁৱৰণী প্ৰতিযোগিতা, মৰিগাঁও, তেনেকে বিভিন্ন প্ৰতিযোগিতাত আমি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলো। লাহে লাহে ইংগিতৰ যি জয়যাত্ৰা অব্যাহত আছিলে, আৰু তাৰ যি সফলতা, সেই সফলতাৰ আনন্দ ঘিলামৰাবাসীয়ে উপভোগ কৰিছিল। আৰু ঘিলামৰাৰ মানুহে লাহে লাহে ইংগিতৰ লগত একাত্ম হৈ পৰিছিলে। আৰু ইংগিতৰ সফলতা মানে পিছত ঘিলামৰাৰ সফলতা হ'ল। আৰু এতিয়া ইংগিতৰ মাজেৰে সমগ্ৰ অসমত ঘিলামৰাক জানে। ইংগিত বুলি ক'লে ঘিলামৰা আহে, আৰু ঘিলামৰা এতিয়া অসমৰ মানচিত্ৰত এটা চিনাকি নাম, এই সাংস্কৃতিক দিশত এটা চিনাকি নাম। আৰু মোৰ সেইটোৱে গৌৰৱ যে ঘিলামৰা ইংগিতৰ জৰিয়তে এতিয়া অসমত এটা চিনাকি নাম। আৰু কি সুধিছিলা, মই কি লিংকত গ'লো মই বুজিছিলো। আপুনি তেতিয়াৰ পৰা এতিয়ালৈকে মই কথাবিলাক কৈ গলো। চিৰিয়াছ নাট্য মনত থাকিব। আগৰ চোৱা মানে কি, আচলতে মানুহবোৰ পৰিৱৰ্তন হৈ থাকে, আৰু মানুহৰ সমস্যা বহুত সমস্যা জড়িত, মানুহ বিভিন্ন সমস্যাৰে জড়িত। গতিকে কিছুমান সমস্যা হলে মানুহ কিছুমান আঁতৰি যাবলগীয়া হয়। আগৰ চোৱাত যিটো পিছে চুতীয়াবৰ চিৰিয়াছ নাট্যকৰ্মী আছিলে, তেওঁ প্ৰতি মুহূৰ্ততে মোৰ লগত আছিলে, কিন্তু ঘৰুৱা বিভিন্ন ঝামেলাত তেওঁ এতিয়া সময় দিব নোৱাৰা হৈছে। আৰু বিজয় ভৰালী মানে নামটো, মানে বিজয় ভৰালী অভিনয় নকৰে, কিন্তু বিজয় ভৰালী যেন মানে কি ইংগিতৰ প্ৰাণ। বিজয় ভৰালী নহলে যেন মানে কি নাটকৰ আখৰাত কিবা এটা মানে বেমেজালি হৈ যাব। বিজয় এনেকুৱা, যি মুহূৰ্ততে যি বিচাৰো, না শব্দটো বিজয়ৰ মনত কোনোদিন নাই। ৰাতি হওক, দিন হওক, সময় অসময়ৰ কথা নাই, বিজয় আমুকটো লাগিছিল, হ'ব ছাৰ। এই শব্দটো মানে বহুত ডাঙৰ কথা। তেনেকুৱা এটা ল'ৰা থকাটো মই কওঁ বুলি নহয়, আমাৰ ইংগিতৰ যিকেইজন প্ৰাণ, যোগানন্দ গগৈ, সঞ্জয় ফুকন, মই এতিয়া মানে কি ৰবীন্দ্ৰ বৰুৱা, মই এতিয়া এনেকে নাম ললে কোনোবাই বেয়া পাই যাব, কাৰণ মই চবৰে নাম লব লাগিব। কাক এৰিম? দুলালক এৰিম নে নৱক এৰিম? কাক এৰিম? কাকো এৰিব নোৱাৰো। গতিকে মানে কোনেও বেয়া নাপাব, মই নামবোৰ এফালৰ পৰা কব বিচৰা নাই। জয়ন্তক এৰিব পাৰো নেকি? কাকো নোৱাৰো এৰিব। গতিকে চবৰে নাম মই লব নোৱাৰো এতিয়া। গতিকে প্ৰত্যেকেই মানে কি চিৰিয়াছ নাট্যকৰ্মী, আৰু তেওঁলোকে ইংগিতক এনেকে ধৰি আছে, মানে এনেকে হাতখন পাতি ওপৰত ধৰি আছে, তলত পৰিলে যেন মানে কি দুখ পাব, তেনেকৈ ধৰি আছে। এতিয়া আমাৰ ৰুবুলহঁত আহিছে, প্ৰদীপহঁত আহিছে, এইখিনিৰ ভিতৰত ৰুবুল অতি চিৰিয়াছ নাট্যকৰ্মী। তাতে তোমালোক আছা, তোমালোক কথা নকৰিবা, কিন্তু ৰঞ্জুহঁত আছে, এনেকে মানে গিৰিন্দহঁত আছে, এইবিলাক চব আছে, কিন্তু ৰুবুল অতি চিৰিয়াছ নাট্যকৰ্মী। গতিকে মানে কি আমাৰ আশা, মানে যে ভৱিষ্যত ইংগিতৰ আশা, ভৱিষ্যত হৈ তেওঁলোক আগবাঢ়ি আহিছে। গতিকে ইংগিতৰ ভৱিষ্যত সুন্দৰ হ'ব বুলি মই ভাবিছো, আৰু মই যেতিয়ালৈকে পাৰো, যেনেকে পাৰো ইংগিতক সহায় কৰি যাম।
ছাৰ আপুনি অধ্যাপক নোহোৱা হ'লে কি হ'লে? মই যেতিয়া ইউনিভাৰ্চিটিত পঢ়ি আছিলো, তেতিয়া মই প্ৰিভিয়াছ ইয়েৰ যেতিয়া পাছ কৰিছো, তাৰপিছত মোৰ দুটা অফাৰ। এটা হ'ল মই NSDত পঢ়িবলৈ যাব পাৰো, আৰু এটা মোৰ ভাগ্যমানৰ কাৰণে তেতিয়া আৰাধনা থিয়েটাৰ A+ থিয়েটাৰ আছিলে, মোক মানে কি ইউনিভাৰ্চিটিত নাটক চাই পেলাই তেওঁলোকে মোৰ লগত এগ্ৰিমেণ্ট কৰিবলৈ আহিছে। তাৰপৰা মোৰ আশা আছিলে মই মানে কি NSDত পঢ়িবলৈ যাম, গতিকে নাটক মোৰ প্ৰাণ একদম সৰুৰ পৰা। তাৰপিছত দেউতা নাই, মোৰ ডাঙৰ দাদাই আচলতে মোৰ দেউতাৰ নিচিনা মোক পঢ়াইছে। দেউতা ঢুকোৱাৰ পিছত আমাৰ ঘৰৰ চাৰিটা ল'ৰা, আমি চাৰিটাই মাষ্টাৰ ডিগ্ৰী আৰু চাৰিটাই ভাল ভাল চাকৰি কৰে, আৰু আমাক বাকী তিনিটাকে কিন্তু ডাঙৰ দাদাই পঢ়াইছে। ললিত শইকীয়া, তেখেতৰ নাট্য সংকলক, শিশু নাট সংকলন ইতিমধ্যে মই কৰি উলিয়াইছো আৰু কেইদিনমানৰ ভিতৰতে প্ৰকাশ পাব। সেই দাদাই পঢ়াইছিলে। দাদাই তেতিয়া মোক এখন চিঠি লিখিছিলে, তেতিয়া মোবাইল নাছিলতো, চিঠিখন দেখিছিলো, মই ইউনিভাৰ্চিটি পঢ়ি আছো, মই প্ৰিভিয়াছ ইয়েৰত মেথমেটিক্সত ফাৰ্ষ্ট ক্লাছ পাইছো দেই। তাৰ পৰা দাদাই কৈছে, নাটক কৰিবলৈ জীৱনত বহুত সময় পাবি, কিন্তু এই শিক্ষাটো যদি শেষ কৰি নল, তেতিয়াহ'লে তই এবাৰ মানে কি ক'ৰবাত সোমাই যোৱাৰ পিছত তই আৰু এইটো সম্পূৰ্ণ কৰিব নোৱাৰ, গতিকে তই আগ ধৰি মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰি ল, আৰু এটা বছৰ আছে, তাৰপিছত কি কৰিবি, এতিয়া অন্তত তই বেলেগ চিন্তা নকৰিবি। আৰু দাদাৰ আখৰ মানে কি কথা মানে শব্দ এটা এটাকে পালন কৰ, অকণো ইফাল সিফাল নকৰ মানে। গতিকে মই সেই মুহূৰ্ততে দাদাৰ চিঠিখন পোৱাৰ পিছত চব বাদ দিলো, মই পঢ়াত লাগিলো। মই মাষ্টাৰ ডিগ্ৰী মানে কি প্ৰথম বিভাগতেই লৈ পেলাই উত্তীৰ্ণ হৈছো, আৰু ওলাই অহাৰ পিছত ঠিক পিছতেই এডভাৰটাইজ পাই দুখন কলেজত এপ্লাই কৰিলো, আৰু এখনত মই নেযাওঁ বুলি নগলো, বেলেগ এটা স্বাৰ্থত, আৰু বেলেগৰ স্বাৰ্থত মানে মই অকমান চেক্ৰিফাইচ কৰিলো, আৰু তাৰপিছত ইয়াত জইন কৰিলো। ইয়াত জইন কৰাটো আচলতে মোৰ সৌভাগ্য, যি এনেকুৱা এখন ঠাই, যিখন ঠাইত মানে কি মোৰ মনৰ লগত মিল খোৱা মই কামবোৰ কৰিবলৈ পাইছো, আৰু মোৰ লগত আগবাঢ়ি যোৱা এডাল লনোৱা পাইছো। আপোনাৰ প্ৰিয় খাদ্য? মাছ খাই বৰ ভাল। আপোনাৰ প্ৰিয় ঠাই? মোৰ প্ৰিয় ঠাই ঘিলামৰা। আপোনাৰ জন্ম ঠাইখনতকৈ আপুনি প্ৰিয় ঘিলামৰা? হয়, মোৰ মানে কি জন্মতকেও য'ত মানুহ, মোৰ মানে কি জীৱন যৌৱন, যৌৱনৰ মোৰ 35 বছৰ কাল মই ঘিলামৰা পাইছো মানে। গতিকে মোৰ যিখিনি সৃষ্টি গোটেইখিনি ঘিলামৰাত হৈছে, গতিকে ঘিলামৰাখন মোৰ অতি প্ৰিয় হৈ পৰিছে। সেইবুলি নহয়, এইটো নহয় প্ৰিয় কাৰণে মোৰ জন্ম ঠাইখন বেয়া পাওঁ, মোৰ জন্ম ঠাইখনৰ বুকুৰ মাজত সোমাই আছে, কিন্তু ফটকে সুধিলে ঘিলামৰৰ নামটো ওলাই যায়, সেইকাৰণে ওলাই গৈছে। আমি আমাৰ মানে পিছফালে দেখিছো, যোৱা 9 তাৰিখে ঘিলামৰৰ পৰা আপোনাক ৰাজহুৱা সম্বৰ্ধনা জনালে, ঘিলামৰ ৰাইজে আপোনাক যথেষ্টখিনি মৰম দিলে। 20খনৰ ওপৰত সম্বৰ্ধনা পত্ৰ আছে, চেলেংটো আমি হিচাপ কৰিব নোৱাৰো, শৰাই হিচাপ কৰিব নোৱাৰো। আপুনি ইমানখিনি মৰম যে ঘিলামৰ ৰাইজে আপোনাক ৰাজহুৱাকে দিলে, ঘিলামৰ ৰাইজক আপুনি কি ক'ব? মই আচলতে মই ভবা নাছিলো, মই যিখিনি ভাল পাওঁ বা মই দায়িত্ব বুলি ভাবো, তেনেকুৱা কাম কিছুমান ঘিলামৰত কৰি গৈছিলো। অকল ইংগিত বুলি নহয়, ইংগিতৰ আগতো কৰিছিলো। এতিয়া ৰাসত মোক কোনো মাতিব নালাগে, কিন্তু অৱশ্যে ৰাসৰ পৰিচালনাৰ দায়িত্বটো মোৰ নামত থৈ দিয়ে। মই যেতিয়া য'ত সুবিধা পাওঁ, গতিকে মই মানে কি কৰি দিম। তেনেকে ঘিলামৰাৰ মই নাটক ক'ত কৰা নাই। মই সিফালে বাটমাৰীত নাটক কৰিছো, খলিহামাৰীত নাটক কৰিছো, চৌখাম ঘাটত নাটক কৰিছোগে, আমাৰ এইটো কি দেউলীয়া গাঁৱত মই বহুত নাটক কৰিছো, কলিতা গাঁৱত কৰিছো, ভকত গাঁৱত কৰিছো। গতিকে এইফালে আমাৰ ৰুবুলহঁতৰ ঘৰ ফালে চাই যায় কি মইনাপাৰাত নাটক কৰিছো। গতিকে ঘিলামৰাৰ বিভিন্ন অঞ্চলত মই নাটক কৰিছো, শিকাইছো। কিন্তু কালি মই মানে কি
9 তাৰিখে যিটো হৈছে মই আচৰিত হৈছো ঘিলামৰাৰ ইমান দল সংগঠন ইমান অনুষ্ঠানে মোক আহি সম্বৰ্ধনা জনাইছেহি মই মানে কি কল্পনা কৰিব পৰা নাই আৰু কালি যিটো অনুষ্ঠান হৈছে এইটো হৈছো একেবাৰে বিৰল এটা দৃষ্টান্ত আৰু অসমত হয়তো এনেকুৱা একোটা অনুষ্ঠান হৈছে নে নাই নাজানো এজন মানুহক মানে কি মইনো কি আৰু সাধাৰণ কলেজৰ এজন মানে অধ্যাপক আৰু সমাজখনৰ কিছু কাম কৰিছো আৰু সেইখিনি কিবা বিশেষ কৰিব পাৰিছো বুলি মই ভবা নাই কিন্তু ইমান মৰমেৰে সকলোৱে আহি উপচাই দিছেহি মই এই মুহূৰ্তত তেখেতসকলক প্ৰণাম জনাইছো সেৱা জনাইছো এয়া মোৰ মানে কি ভাগ্য বহুত সৌভাগ্যৰ ফলত মানুহে এনেকুৱা মানে কি আদৰ মৰম পায় মানে কি এখন ঠাইলৈ হয়তো এই MLA মন্ত্ৰী কোনোবা আহিলেও ইমানখিনি নিদিয়ে মোক কালি যেনেদৰে মানুহে মৰমেৰে উপচাই পেলাইছে মই ঘিলামৰাবাসীয়ে মই মৰম কোনোদিন নাপাহৰো আৰু এইটো মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় দিন আৰু মোৰ আমৃত্যু পৰ্যন্ত এই দিনটো মোৰ লগত থাকিব আৰু ঘিলামৰা স্মৃতিবোৰ মানে কি টুকুৰা টুকুৰ স্মৃতি যিবিলাক মোৰ নৰ্থ বেংগলী জৰি হওক ইংগিততেই হওক ঘিলামৰা বিভিন্ন গাঁৱত হওক মোক মোৰ পৰিবাৰক এদিন কৈছিলো মই কেইদিনমানৰ আগত যে মোৰ জীৱনত এটা ডাঙৰ ভুল হৈ গ'ল যে মই ঘিলামৰাতে মাটি অকণ কিনি ঘৰ এখন সাজিব লাগিছিল কিন্তু তেওঁ মোক তেতিয়া ক'লে যে তেতিয়া তোমাৰ এখন ঘৰ বনালে কিন্তু এতিয়া তোমাৰ ঢেৰ ঘৰ সঁচাকৈয়ে এতিয়া মই ঘিলামৰাৰ যিকোনো এখন ঘৰৰ যদি দুৱাৰমুখত থিয় হওঁ মই নিৰাশ হৈ উলটি আহিব নালাগে গতিকে সেই মৰমটো মই ঘিলামৰাৰ পৰা পাইছো আৰু মই ঘিলামৰাক কেতিয়াও পাহৰি যাব নোৱাৰো আৰু মই সদৌপি ৰাইজক যি মোক এই মৰমেৰে গুচাই দিছে তেখেতসকলৰ ওচৰত সেৱা জনাইছো ছাৰ আমি অনুষ্ঠানটো শেষ কৰিম বুলি ভাবিছো শেষত মানে আপোনাক সুধিব মানে আপোনাক ক'ব কৈছো যে নৱপ্ৰজন্মৰ আজিকালি বহুতে মানে অভিনেতা হ'বলৈ ইচ্ছা কৰে বিশেষকৈ মই নাট্যকৰ্মী বুলি ক'ব বিচৰা নাই অভিনেতা হ'বলৈ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলে খুব ইচ্ছা কৰে সেই ল'ৰা ছোৱালীসকলক উদ্দেশ্যি আপুনি কিবা এষাৰ কওক আচলতে অভিনেতা হোৱা বৰ কষ্টকৰ প্ৰথম কথাটো হৈছে অভিনেতা কিয় হ'ব বিচাৰিছে যে মঞ্চত উঠিলে মানুহে চিনি পাব যে মানুহক দেখুৱাম মই বা মই অভিনেতা বুলি পিছত গৰ্ব কৰিব পাৰিম উদ্দেশ্যটো কিমান নে মই অভিনয়টো বা নাটকটো অন্তৰলৈ ভাল পাওঁ যদি কোনোবাই খুব আন্তৰিকতাৰে অভিনয়টো ভাল পায় মানে কৰিব বিচাৰে তেতিয়াহ'লে তেওঁক নাটকলৈ আহিবলৈ কম আৰু যদি চখৰ কাৰণে বা আনক দেখুৱাবৰ কাৰণে তেনেকুৱা কিবা অভিপ্ৰায় মনত আছে তেতিয়াহ'লে অভিনয়ৰ কাৰণে আহিব নালাগে আৰু অভিনয় কৰিবলৈ হলে আমাৰ কেইটামান গুণ লাগিব আমি খুব নম্ৰ হ'ব লাগিব আৰু গৰ্ব অহংকাৰ এইবোৰ আমাৰ লগত থাকিব নালাগিব যদি কেনেবাকৈ অহংকাৰ কেনেবাকৈ এজন অভিনেতাৰ গাত থাকে অহংকাৰ থাকে ভিতৰত ক্ষুদ্ৰ মানুহ তেওঁ তেতিয়া পূৰ্ণাংগ অভিনেতা হ'ব নোৱাৰে আৰু অভিনেতা হ'বলৈ হলে আমাৰ যিখিনি প্ৰাৰম্ভিক প্ৰস্তুতি লাগে সেইখিনি আমি কৰিব লাগে আমাৰ শৰীৰটোৰ ওপৰত আমাৰ মনটোৰ ওপৰত আমাৰ কণ্ঠটোৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ থাকিব লাগিব আৰু সেইখিনি নিয়ন্ত্ৰণত আনিবৰ কাৰণে আনুষংগিক যিখিনি লাগে আসন প্ৰাণায়ামৰ পৰা ধৰি বিভিন্ন গ্ৰন্থ অধ্যয়নৰ পৰা ধৰি গতিকে সেইখিনি আমাক লাগিব আৰু আমি নাটক চাব লাগিব বিভিন্ন আজি বৰ্তমান অৱস্থাত অকল অসমতে নহয় ভাৰতবৰ্ষ বা পৃথিৱীত কেনেকুৱা ধৰণৰ নাটক চলি আছে বা নাটকৰ ওপৰত কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা হৈ আছে আৰু তাৰ লগত বিশেষকৈ আমাৰ যি লোক সংস্কৃতি আছে অসমৰ লোক পৰম্পৰা আছে আমাৰ লোক ভাৱনা কিছুমান আছে লোকনাট্য আছে এইবোৰৰ ওপৰত মানে কি বেছ কৰি আমি কেনেকৈ আমাৰ নাট্য যাত্ৰাটো আগুৱাই নিব পাৰো সেই কথাটো আমি চাব লাগিব আমি মানে কি এই
ৰাজহংসৰ খোজ দিবলৈ গৈ আমাৰ ঘনচিৰিকাৰ খোজটো পাহৰিবলৈ নহব আৰু তেতিয়াহে আমি সমাজত মানে কি জিলিকি থাকিব পাৰিম কাৰণ আমি নিজক জানিব লাগিব নিজৰ মাটিৰ গুণ আমি থাকিব লাগিব আমি যিবিলাক কৰোঁ সেইবিলাকক গতিকে মই তেওঁলোকক সেইটো আহ্বান জনাম যদি সঁচাকৈয়ে নাটক কৰিব বিচাৰে তেওঁলোকে আন্তৰিকতাৰে যে নাটক ভাল পাব লাগিব প্ৰথম কথা আৰু নাটকৰ টিমত আহিলে তেওঁ যিসকল মানে কি লগৰীয়া অভিনেতা অভিনেত্ৰী তেওঁলোকক ভাল পাব লাগিব পৰিচালকজনক ভাল পাব লাগিব নাটকখন ভাল পাব লাগিব নাটকৰ সংলাপবোৰ ভাল পাব লাগিব তেতিয়া তেওঁৰ পৰা ভাল অভিনয় এটা ওলাব গতিকে নাটকক ভাল নোপোৱাকে বেলেগ উদ্দেশ্য আগত ৰাখি যাতে নাটকলৈ নাহে সেয়ে মোৰ তেওঁলোকৰ প্ৰতি আহ্বান ছাৰ আপুনি আমাক এইখিনি সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আমি আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আপুনি আৰু ভাল ভাল নাটক লিখক ভাল ভাল নাটক পৰিচালনা কৰক অসমৰ ৰাইজে আপোনাৰ নামটো সদায় মনত ৰাখক ইয়াকে কৈ আমি আমাৰ অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ